নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আপুনি যদি এই চেনেলটোত নতুন সো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। মোৰ প্ৰিয় সাহিত্যিক। আৰম্ভণি। সাহিত্য হল সমাজ এখনৰ দাপন। সাহিত্য ৰচনা কৰা লোকসকলেই হল সাহিত্যিক। যিসকল সাহিত্যিকে তেওঁলোকৰ অমৰ লিখনিকে আমাৰ মনত আনন্দ সঞ্চাৰ কৰিবলৈ সক্ষম হয় সেইসকল সাহিত্যিকেই মানুহৰ প্ৰিয় হয়। মই বহুতো সাহিত্যিকৰ লিখনি পঢ়িছোঁ। সেইসকলৰ কোনোজন সাহিত্যিকেই মোৰ অপ্ৰিয় নহয়। তথাপিতো সাহিত্যিক হিচাপে লিখিবলৈ দিয়াত মই মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাদেৱক বাছি লৈছোঁ। পৰিচয়। লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমৰ ঐতিহ্যমণ্ডিত পৰিয়ালৰ এটা কোষধৰ। তেখেতৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাক দীননাথ বেজবৰুৱা ব্ৰিটিছ চৰকাৰৰ মুন্সিফ পদত চাকৰি কৰিছিল। এবাৰ নগাঁৱৰ পৰা বদলি হৈ বৰপেটালৈ বুলি সপৰিয়ালে এখন নাৱেৰে ব্ৰহ্মপুত্ৰয়েদি যাত্ৰা কৰোঁতে নগাঁৱৰ আহতগুৰি নামৰ ঠাইত 1864 চনৰ 14 অক্টোবৰ তাৰিখে লক্ষ্মী পূৰ্ণিমাৰ দিনা বেজবৰুৱাৰ জন্ম হৈছিল। লক্ষ্মী পূৰ্ণিমাত জন্ম লাভ কৰাৰ বাবেই তেখেতৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। বেজবৰুৱাৰ শিক্ষা জীৱন। দেউতাকে চাকৰিৰ পিছত শিৱসাগৰৰ ঘৰত থাকিবলৈ লয় আৰু তাতেই বেজবৰুৱাই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। 1886 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা BA ডিগ্ৰী লাভ কৰি ইংৰাজী সাহিত্যৰ MA আৰু আইন অধ্যয়ন কৰি পৰীক্ষা দিবলৈ সাজু হৈছিল, কিন্তু পিছলৈ পৰীক্ষা নিদিলে। অসম চৰকাৰে প্ৰদান কৰা চাকৰিও তেওঁ গ্ৰহণ নকৰিলে। প্ৰবাহিত দেশপ্ৰেম আৰু অসম প্ৰেমৰ বাণীয়ে মুগ্ধ কৰিছে। সেয়ে অসমীয়া সাহিত্যত বেজবৰুৱা উল্লেখযোগ্য সাহিত্যিক। তেওঁ ৰসৰাজ উপাধিৰে বিভূষিত আৰু তেওঁৰ সাহিত্য পঢ়ি সেই ৰস আৰু আনন্দ পোৱা যায়। সেয়ে তেখেত মোৰ প্ৰিয় সাহিত্যিক। 1938 চনৰ মাৰ্চ মাহৰ 26 তাৰিখে এখেতৰ দেহাৱসান ঘটে। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।